हेलो नमस्कार राम राम सलाम स्वागतम। तो আজি হল মাঘ বিহু ভোগালী বিহু। তো আপোনালোক সকলোকে আৰু সকলোৰ পৰিবাৰকে মোৰ তৰফৰ পৰা মোৰ চেনেলৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা থাকিল। বিহু ভালদৰে কটাব। তো আজি বিহু পালন কৰিবৰ বাবে আহিছো হাঁহ ধৰিবৰ কাৰণে। এটো একচুয়ালি বৰপেটা ৰোডৰ পৰা অকমান বাহিৰত হয়। তো ইয়াত যিবোৰ মানুহ চাই আছে গোটেই কেইজন মোৰ চিনাকি মানুহ। তো ইয়াত চাইছে পুখুৰীত হাঁহ ভাহি আছে, হাতুৰি আছে হাঁহ, লগতে পোৱালি এটা দাউৰি আছে হাঁহৰ পিছে পিছে। ই মোক হাঁহ ধৰি দিয়া জিমা লৈছে। তো আজিৰ ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব। আৰু এবাৰ মনত কৰাই দিব বিচাৰিছো যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। धर 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 हे धर हे आबार आय पड़ছে দিকে গুছাই যা দিকে যা। হাসা না আমার হাঁহ ধরা হয়ে গেল। হাঁহটো আছিল মোটা হাঁহ, প্রায় ওজন হব 1 কিলো 200-300 মান। এতিয়া কটাকটিৰ কাৰণে ৰেডি কৰিছে সকলো বস্তু, লগতে হৈছে আমাৰ গৰম পানী। আৰু হাঁহ ধৰিব যাওঁতে ইহঁতে আজি মানে গাঁৱত প্ৰায় 40-45 কিলোৰ এটা খাচী কাটিছিলে। মোক বহুত ইনচিষ্ট কৰিলে ইহঁতে খাচী ল'ব কাৰণে, কিন্তু খাচী নল'লো আকৌ আজি, কাৰণ হাঁহৰ মাংস বহুত গৰম। তো খাচী খাব নোৱাৰি হাঁহ আৰু খাচী একেলগত। এই যে পোৱালিটোক দেখা পাইছে, ইয়াৰ নাম হ'ল ধ্ৰুৱ। ইয়াৰ আগতে মই এটা হাঁহৰ মাংসৰ ভিডিঅ' আপলোড কৰিছিলোঁ আমাৰ চেনেলত। তো সেইটো সময়তে সিয়ে কাটি কুটি চাফা চুফা কৰি দিছিলে। তো আজিও সিয়ে জিম্মা লৈছে, লগতে আছে আৰু এজন, তাৰ নাম হ'ল গোচাই। গোচাই কিন্তু মোৰ বহুত দিন পুৰণা চিনাকি, আমাৰ দোকানৰ কাম চাম কৰি দিয়েহি, ভাল ল'ৰা। ইহঁতৰ গাঁৱতে গৈছিলোঁ আজি হাঁহ কিনিবৰ কাৰণে। আৰু এটা কথা ক'ব বিচাৰোঁ আজি, যে বহুত দিন হ'ল মানে কোনো ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, মানে অকণমান ব্যস্ততাৰ কাৰণে। তাকে বাটত মোৰ যিবোৰ লোকেল ছাবস্ক্ৰাইবাৰ আছে, চিনাকি মানুহ, গোটেইকেইজনে সুধিছে যে কি হ'ল ভিডিঅ' বহুত দিন ধৰি অহা নাই। তো তাকে ভাবিলোঁ আজি বিহু যিহেতু, তো বিহুৰ দিনা এটা স্পেচিয়েল ভিডিঅ' আপলোড কৰা যাওক। তো হাঁহখিনি গোটেইখিনি চাফা চুতৰা হৈ গ'ল। এতিয়া হাঁহটো পুরো মানে নুম চুমগিলা অকণমান জ্বলাই দিয়া হৈ আছে। মানে তেল ইমান হৈছে, তেল হাঁহৰ তেল চাওক কেনেকুৱা তেল পৰি আছে গৰম কৰাৰ লগে লগে। আৰু আজি বিহুৰ দিনা আৰু এটা ছাৰপ্ৰাইজ আছে। তো হাঁহৰ মাংস চাংস লোৱাৰ পিছত গৈছিলোঁ আমি কাকৈজান। তো ইয়াত হাঁহৰ কাটিং চলি আছে। তো মোক কৈ আছিলোঁ যে আমি আজি গৈছিলোঁ কাকৈজান। কাকৈজান হ'ল আমাৰ বঙাইগাঁৱৰ ওচৰতে, ৰাখালডিবিৰ পৰা অকণমান যাব লাগে, দেওহাটী পোৱাৰ আগতে। তো ইয়াত চাব পাই আছে খাচীটো কটা হৈ গ'ল ইহঁতৰ, যি তেল উলিয়াইছে খাচীৰ পৰা একদম। তো মাংস চাংস লৈ আহি গ'লোঁ ঘৰত। তো কোমৰা, আমাৰ বেংগলীত কওঁ এইটোক চাল কোমৰ। তো কোমৰাই দি আজি হাঁহৰ মাংস বনিব। তো আমি গৈছিলোঁ কাকৈজানা, মানে যিটো হ'ল লেণ্ড অফ গল্ডেন লাংগুৰ্ছ, বহুত ধুনীয়া জেগা। যদি ফেমিলি লৈ যাব বিচাৰে যাব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু তাত ঝৰ্ণা আছে, গল্ডেন লাংগুৰ চাব পাৰিব। আৰু আশে পাশে ছাৰাউণ্ডিঙৰ মানুহবোৰো বহুত ধুনীয়া, বহুত ভাল। তো ইতিমধ্যে আমাৰ হাঁহৰ মাংসৰ কুকিঙৰ প্ৰচেছখিনি ষ্টাৰ্ট হৈ গৈছে। তো আজি আৰু এটা স্পেচিয়েল আইটেম বনি আছে আমাৰ, যিহেতু ঠাণ্ডাও পৰিছে আৰু বিহু বুলিও কথা। তো দেখাই পাব হাঁহৰ মাংসৰ লগত কি বনি আছে আজি। এয়া হ'ল ধনিয়া পাতৰ পকৰা বনিব এতিয়া। চাওক মাংসটো জাষ্ট কেৰাহীত দিয়াৰ লগে লগে কেনেকুৱা তেল ওলাইছে মাংসৰ পৰা, মানে একদম পানী ব্যৱহাৰ কৰিব লগা প্ৰয়োজনে নাই।
আৰু যিসকলৰ হাই প্ৰেছাৰ অকণমান সাৱধান অকণমান মানে চিন্তা কৰি কিনি খাব লাগে হাঁহৰ মাংস বুলি নহয় যিকোনো গৰম মাংস কিন্তু বিহু বুলি কথা এদিন খাব পাৰি কথা নাই আৰু অকণমান সাৱধান থাকিলে হ'ল তো হাঁহৰ মাংস বনি থাকক এতিয়া বনাম আমাৰ পকৰা আজি গোটেইখিনি মোৰ হোম মিনিষ্টাৰে কৰিছে সেইটো মই নাছিলোঁ তো গৰমা গৰম পকৰা বনি আছে বিহু জমি গ'ল আৰু এইবাৰ এয়ে হ'ল কাকৈজনৰ গোল্ডেন লংগুৰ বিখ্যাত গোল্ডেন লংগুৰ ভাবিলোঁ আপোনালোকক এটা সৰু এটা শ্বৰ্ট দেখুৱাওঁ ভিডিঅ' এটা আহিব ফুল ভিডিঅ' চাব আপোনালোকে গোল্ডেন লংগুৰ নেকি ইয়াত গুচি গ'ল আমাৰ মাংসত পেষ্ট কৰা মছলা তেনেকুৱা একো নাই যিবোৰ মছলা ব্যৱহাৰ হয় মাংসৰ কাৰণে আদা নহৰু জলকীয়া জিৰা আৰু ধনিয়া কালাৰটো ইমান ধুনীয়া লাগিছে ন লগতে দিম গোটা নহৰুটো মানে বিৰাট ভাল লাগে আৰু প্ৰেছাৰটো কণ্ট্ৰলত ৰাখিবৰ কাৰণে বহুত মানে ভাল কাম কৰে লগতে দেহাত বিষ চিক থাকিলেও মানে নহৰুটোৱে বহুত মানে হেল্প কৰে আৰু বিষ চিকবোৰ কমে তো ইয়াত এটা এক্সট্ৰা আইটেম এড হৈছে আমাৰ আজি এইটো হ'ল ইলাইচি পাউডাৰ জাষ্ট যেটো দেখা পালে বেছি নহয় অকমানৰ কাৰণে কাৰণ হাঁহৰ মাংসত অকমান স্মেল থাকি যায় তো বহুতে খাব নিবিচাৰে লগতে বনি আছে ধনিয়া পাতৰ পকৰা মানে আজি আমাৰ অকমান মানে বিহু উপলক্ষে অকমান পাৰ্টি চাৰ্টিও চলিছিলে তো মোৰ ফ্ৰেণ্ড এজন ইনভাইটেড আছিল আজি ঘৰত তো এতিয়া গুচি গ'ল কোমৰা হাঁহৰ মাংসটো কিন্তু কোমৰা নহ'লে মানে জমি নাহে আৰু আমি যেতিয়াই খাওঁ বেছি নাখাওঁ বছৰত হয়তো এবাৰ বা দুবাৰ হৈ গ'ল নৰ্মেলি কি হয় আন বছৰত মানে বছৰত একবাৰেই হয় হাঁহৰ মাংস ৰেডি ইয়াত দেখিব পাই আছে পুৰা তেল উলিয়াইছে আৰু কালাৰটো কিন্তু একদম জমনি আৰু লগতে আজি আৰু বিহু উপলক্ষে ভাবিলোঁ আজি আৰু কি প্লেন ৰাইচ খাম তো প্ৰেছাৰত মোৰ হোম মিনিষ্টাৰে অকণমান পোলাও বনাই দিলে ভেজ পোলাও তো তাৰে লগত আজি হাঁহৰ মাংস চলিব আমাৰ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে চেনেলটো অৱশ্যই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোক সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ মোৰ আন্তৰিক শুভেচ্ছা থাকিলে ধন্যবাদ